নমস্কাৰ সকলোকে। আজি কাতি বিহু উপলক্ষে সকলোৰে ঘৰত চাগে উদুলি মুদুলি পৰিৱেশ নহয়নে? আমাৰ ঘৰতো ঠিক তেনেদৰেই কাতি বিহু বুলি আজি ধুনীয়াকৈ গোটেই দিনটো ব্যস্ত থাকিলে মনটোও ভাল লাগে। ঘৰখনত এনেকৈ কিবা এটা যদি সকাম নিকাম হৈ থাকে তেতিয়া বহুত মনটো ভাল লাগে নহয়নে? এয়া ধুনীয়াকৈ চাকি গছি দি প্ৰসাদ খাই ল'লোঁ। তাৰপিছত মই এই পিঠা বনাইছিলোঁ। পিঠা এনেই অলপ ঘৰৰ চাউল দি পিঠা অলপ বনালোঁ। ধুনীয়াকৈ সানি লৈ এই পিঠা বনাই ল'লোঁ। তাৰপিছতে পিঠাকেইটা হয় মই বোলো আৰু অকণমান চাউল আছে তাৰে দুটামান আকৌ ভাপত দিয়া পিঠা বনাই দিওঁ। এনেদৰে কুকাৰতে দি দিলোঁ। ভাপত দিয়া পিঠা খুব সুন্দৰ হৈছে। বেছি বনোৱা নাই, মোৰ 6-7টামান হৈছে। এয়া আধা গৰমে কোনো খাই শেষ কৰিলেই। তাৰপিছতে এই দুটা আছে। তাৰপিছতে মই মিঠৈৰ কাৰণে এয়া যোগাৰ কৰি ল'লোঁ। মিঠৈও বনালোঁ প্ৰসাদলৈ বুলি আগবঢ়াবলৈ। আজি ধুনীয়াকৈ দিনটো পাৰ হ'ল আৰু বাকী সকলোৱে পাৰ হ'লনে?